হাই এভৰিৱান, আজি এটা একেবাৰে ৰেচিপি মানে টেষ্টি ৰেচিপি একেবাৰে চিম্পুলকৈ বনাম। বকলি ধুনীয়াকৈ বইল কৰি লৈছোঁ আৰু মাছৰ মাথা কাণ্টাহাৰে ধুনীয়াকৈ বনাম একেবাৰে চিম্পুলকৈ। আপোনালোকে শেষলৈ ৰেচিপিটো কেনেকৈ বনাম আপোনালোকে চাই থাকিব। চব ৰেডি কৰি লৈছোঁ। বকলিখিনি নিমখ দি 5 মিনিটমান বইল কৰি লৈ পানীখিনি পেলাই দিছোঁ। ধুনীয়াকৈ পানীখিনি গৈছে আৰু জলকীয়া কেইটামান লৈছোঁ, নহৰু আৰু পিঁয়াজ দিম আৰু এইখিনি মাছৰ মাথা আৰু এই কাণ্টাহাখিনি ধুনীয়াকৈ দিম। একেবাৰে চিম্পুলকৈ বনাম। এইখিনি ভাজি নলওঁ, এনেকৈয়ে দিম। কেনেকৈনো বনাম আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছেয়ে, আঞ্জাখন বনাম, চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, এয়া তেল লৈছোঁ, অলিভ অইল লৈছোঁ। একেবাৰে কমকৈ দিম। অলপমান গৰম হ'ব দিছোঁ। এতিয়া পিঁয়াজ নহৰুখিনি দি দিম। পিঁয়াজ নহৰু এইখিনি অলপমান ভাজি লৈছোঁ। এতিয়া বকলিখিনি দি দিম। নিমখ আৰু ৰংগুড়াখিনি একেলগে দি অলপমান ভাজি ল'ম। নিমখখিনি দি দিছোঁ। এয়া ৰংগুড়াখিনিও দি দিছোঁ। অলপমান ভাজি ল'ম, মানে বেছি সময় নাভাজোঁ যিহেতুকে বইল কৰি লৈছোঁ। জলকীয়া কেইটাও দি ল'ম একেলগে। এয়া চাওঁ, জলকীয়া কেইটা দি দিছোঁ। কবিখিনি ভাঙি যাব নিদিওঁ, একেবাৰে লাহে লাহেকৈ লাৰি দিছোঁ। মানে ভাঙি নগ'লে খাই বহুত টেষ্টি লাগে। এনেকৈ বইল কৰি ধুনীয়াকৈ বনালে। মছলা নিদিওঁ, একেবাৰে চিম্পুলকৈ। অলপমান ভাজি লৈছোঁ। এয়া চাওক, অলপমান ভাজি ল'লোঁ কবিখিনি। এতিয়া মাছৰ মাথা কাণ্টাখিনি দি দিম। একেবাৰে কম টাইমত এনেকৈ বনাই খাব পাৰি। মানে কবিখিনি বইল কৰি ল'লে টাইমটো নালাগেয়ে। এনেকৈ নাভাজাকৈ মাছৰ মাথা আৰু কাণ্টাখিনি দি দিছোঁ। এনেকৈ বনাই খালে বহুতে সোৱাদ লাগে। এইখিনি অলপমান গৰম পানী দি দিম। চব পানী দি দিছোঁ। ঢাকনি নিদিওঁ, অলপমান টাইম উতল আহিব দিম, যাতে মাছৰ মাথা আৰু কাণ্টাখিনি সিজি যায়। এয়া জোল নকৰোঁ, একেবাৰে গ্ৰেভি কৰিম। বহুত টেষ্টি লাগে গ্ৰেভি কৰিলে। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ, 5-6 মিনিটমান। তেতিয়া এইখিনি মাছৰ মাথা কাণ্টাখিনি সিজি যাব।
ধুনীয়াকৈ কম সময়তে আঞ্জাখন হৈ যাব। হোৱাৰ আগে আগে অলপমান ধনিয়াৰ পাত দি দিম। এতিয়া অলপমান উতলাব দিছোঁ। এয়া চাওক ধুনীয়াকৈ পানীখিনি শুহি গৈছে। এতিয়া অলপমান আদা ৰুকি দি দিম ইয়াতে। এয়া চাওক টুকুৰা আদা লৈছোঁ, এনেকৈ কটাৰীৰে ৰুকি ৰুকি দি দিম ধুনীয়াকৈ। এনেকৈ ৰুকি দিলে আদাৰ গন্ধ আৰু আদাৰ ৰসটো ধুনীয়াকৈ আঞ্জাত মিক্স হৈ যায়। এয়া চাওক আদাখিনি ধুনীয়াকৈ ৰুকি দি দিছোঁ। এতিয়া অলপমান লাৰি দি দিম। এয়া চাওক কম সময়তে ধুনীয়াকৈ এনেকৈ বনাই খাব পাৰি বকলি মাছৰ মাথা কাণ্টাহাৰে। এতিয়া অলপমান ধনিয়াৰ পাত দি দিম। এয়া চাওক ধনিয়াৰ পাতখিনি ৰেডি কৰি লৈছোঁ। এয়া চাওক ধুনীয়াকৈ বনাই দেখুৱালোঁ আপোনালোকক। আঞ্জা হৈয়ে গ'ল। অলপমান লাৰি দি দিছোঁ। আঞ্জা হৈয়ে গ'ল। এয়া চাওক গেছটো বন্ধ কৰিম। এতিয়া আপোনালোকক ধুনীয়াকৈ এনেকৈ ডিছত লৈ দেখুৱাই দি দিছোঁ। এয়া চাওক কবিৰ পিচবিলাক ভাঙি যোৱা নাই। ভাঙি নগ'লে খাই বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বনাই খাব। এয়া চাওক এয়া চাওক ধুনীয়া গ্ৰেভি কৰিছোঁ। এয়া চাওক ধুনীয়াকৈ বনাই দেখুৱালোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।